ফাইনেলি গাইজ অৰুণোদয় আঁচনিত নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল আৰু এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া সেইসকল লোকে কি কৰিলে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ কেনেকৈ এপ্লিকেশ্যন কৰিব, আপোনাৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব, A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছিল 1250 টকাকৈ, কিন্তু এই মাহত কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যদি আপোনালোকৰো এনেকুৱাকৈ হৈ আছে বা আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া সকলো ডকুমেণ্ট আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব। যিসকলৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকল লোকে আৰু এবাৰ আপোনাৰ ডকুমেণ্ট আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব। তাৰপিছত যেতিয়া আপোনাৰ নামটো ভেৰিফাই কৰিব, তাৰপিছত কিন্তু আপোনালোকে অহা মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু এই মাহত অৰুণোদয় আঁচনিৰ পইচা একাউণ্টত সোমোৱা নাই, এতিয়া আপোনালোকে অতি সোনকালে আপোনাৰ পঞ্চায়তত সকলো ডকুমেণ্ট জমা কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। সেইকাৰণে যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা এই মাহত সোমোৱা নাই, সেইসকলে আপোনালোকে আপোনাৰ পঞ্চায়তত ডকুমেণ্ট জমা কৰক। যেতিয়া আপোনাৰ নামটো ভেৰিফাই কৰিব, তাৰপিছত কিন্তু আপোনালোকে অহা মাহত অৰুণোদয় আঁচনিৰ পইচা একেলগে দুনো মাহৰ পইচা লাভ কৰিব। আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই বা অৰুণোদয় আঁচনি পোৱা নাই, কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব জানি লওক। এতিয়া কিন্তু যদি আপোনালোকৰ অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ এপ্লাই কৰিব বা আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0ত বহুতো নিয়ম বান্ধি দিয়া হৈছে। যদি আপোনালোকে বিধৱা মহিলা হয়, হেণ্ডিকেপ মানুহ হয়, তেনেহ'লে আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ আপোনালোকে আপোনাৰ পঞ্চায়তত যাব। তাত যাই আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, মই এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। তাৰপিছত আপোনাৰ পঞ্চায়ত ফৰ্ম আহি গৈছে অলৰেডি, তাৰপিছত আপোনাৰ পঞ্চায়তৰ পৰা অৰুণোদয় আঁচনিৰ ফৰ্মটো ফিল আপ কৰি জমা কৰিব। তাৰপিছত কিন্তু আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিসকলে এতিয়ালৈকে পোৱা নাই, সেইসকলে এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগে।